নমস্কাৰ আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেল ষ্টাডি লেবলৈ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে আসাম পুলিচৰ বাবে প্ৰয়োজনীয় প্ৰশ্নসমূহ আলোচনা কৰিম। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে দ্য ষ্টাডি অফ বি কিপিং ইজ কল্ড। মৌ পালনৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এপিকালচাৰ। মৌ পালনৰ অধ্যয়নক এপিকালচাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ চিল্ক ৱৰ্ম ৰিয়াৰিং ইজ কল্ড। ৰেচম কৃষি পালনৰ অধ্যয়নক কি বুলি কোৱা হয়? এই কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈছে চেৰিকালচাৰ। ৰেচম পালনৰ বা ৰেচমৰ অধ্যয়নক চেৰিকালচাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ ফিচাৰিজ ইজ কল্ড। মীন পালনৰ অধ্যয়নক কি বুলি কোৱা হয়? এই কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈছে পিচিকালচাৰ। মীন পালনৰ অধ্যয়নক পিচিকালচাৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ ফাংগি ইজ কল্ড। ভেঁকুৰৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাইক'লজি। মাইক'লজি হৈছে ভেঁকুৰৰ অধ্যয়ন। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ এলগি ইজ কল্ড। শেলাইৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফাইক'লজি। শেলাইৰ অধ্যয়নক ফাইক'লজি বুলি কোৱা হয়। দ্য ষ্টাডি অফ ফ্ৰুইটছ ইজ কল্ড। ফলৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পম'লজি। ফলৰ অধ্যয়নক পম'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ বাৰ্ডছ ইজ কল্ড। চৰাইৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৰ্নিথ'লজি। চৰাইৰ অধ্যয়নক অৰ্নিথ'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ ফিছেছ ইজ কল্ড। মাছৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইচিথ'লজি। মাছৰ অধ্যয়নক ইচিথ'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ ইনছেক্টছ ইজ কল্ড। পোক পৰুৱাৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এণ্টম'লজি। পোক পৰুৱাৰ অধ্যয়নক এণ্টম'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন গছ আৰু জোপোহাৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডেণ্ড্ৰলজি। গছ আৰু জোপোহাৰ অধ্যয়নক ডেণ্ড্ৰলজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ স্নেকছ ইজ কল্ড। সাপৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অফিঅ'লজি। সাপৰ অধ্যয়নক অফিঅ'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ লিজাৰ্ডছ ইজ কল্ড। জেঠীৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চৌৰলজি। জেঠীৰ অধ্যয়নক চৌৰলজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ হৰ্টিকালচাৰ ইজ কল্ড। উদ্যান শস্যৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হৰ্টিকালচাৰ। শস্যৰ অধ্যয়নক বা উদ্যান শস্যৰ অধ্যয়নক হৰ্টিকালচাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ ফ্লৰিকালচাৰ ইজ কল্ড। ফুলৰ খেতি অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফ্লৰিকালচাৰ। ফুলৰ খেতি বা অধ্যয়নক ফ্লৰিকালচাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ ব্লাড ইজ কল্ড। তেজৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হেমিঅ'ট'লজি। তেজৰ অধ্যয়নক হেমিঅ'ট'লজি বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ লিভাৰ ইজ কল্ড। যকৃতৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হেপেট'লজি। যকৃতৰ অধ্যয়নক হেপেট'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ ভাইৰাছ ইজ কল্ড। ভাইৰাছৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভিৰ'লজি। ভাইৰাছৰ অধ্যয়নক ভাইৰ'লজি বা ভিৰ'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ কিডনী ইজ কল্ড। কিডনীৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নেফ্ৰ'লজি। কিডনীৰ অধ্যয়নক নেফ্ৰ'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ কেঞ্চাৰ ইজ কল্ড। কেঞ্চাৰৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অনক'লজি। কেঞ্চাৰৰ অধ্যয়নক অনক'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ ইউনিভাৰ্ছ ইজ কল্ড। ইউনিভাৰ্ছৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কসম'লজি। বিশ্বব্ৰহ্মাণ্ড বা ইউনিভাৰ্ছৰ অধ্যয়নক কসম'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন
দ্য ষ্টাডি অফ বনছ ইজ কল্ড হাড়ৰ অধ্যয়নক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অস্টিঅলজি হাড়ৰ অধ্যয়নক অস্টিঅলজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ এগছ ইজ কল্ড কণীৰ অধ্যয়নক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অলজি কণীৰ অধ্যয়নক অলজি বুলিও কোৱা হয় নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ ড্ৰিম ইজ কল্ড সপোনৰ অধ্যয়নক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অনেইৰিঅলজি সপোনৰ অধ্যয়নক অনেইৰিঅলজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ হেয়াৰ্ছ ইজ কল্ড চুলিৰ অধ্যয়নক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ট্ৰিকলজি চুলিৰ অধ্যয়নক ট্ৰিকলজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন দ্য ষ্টাডি অফ আইজ ইজ কল্ড চকুৰ অধ্যয়নক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপথেলমলজি চকুৰ অধ্যয়নক অপথেলমলজি বুলি কোৱা হয় এই কুৱেশ্যন এনচাৰসমূহৰ PDF আমি ডেছক্ৰিপশ্যনৰ লিংকত দিছোঁ আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰি এই PDFটো ডাউনলোড কৰি ল'ব পাৰে ধন্যবাদ